নিতুল দা এটা মানে সকলোৱে আমাৰ কাৰণে এটা চিনাকি নাম। আজি মই খগেন গগৈক লগ পাই আহোঁতেও কৈছে যে আমাৰ নিতুল বৰগোহাঁই আমাৰ আহোমৰ পোৱালি এনেকৈ কৈছে। তাৰপিছত আমাৰ ফালৰ মানুহ বহুত ভাল কাম কৰিছে আৰু এখন বাতৰি কাকত টেংডং বাতৰি কাকত আৰু এই অৰ্থটো মই আপোনাক আহিয়ে সুধিছোঁ যদিও মানে আমি মানে সবিশেষ বুজি পোৱা নাছিলোঁ অৰ্থটো। খুব ভাল লাগিলে। ইমান ধুনীয়া এটা আপুনি পদক্ষেপ লৈছে, এখন বাতৰি কাকত লগতে এটা আপুনি নিউজ পৰ্টেল চেনেল চলাই আছে আৰু আপোনাৰ লগতে আপুনি কেইবাগৰাকীকো যে এক সংস্থাপন দিছে, আপুনিও এটা সেই মানে মই ক'ৰবাত নহয় ক'ৰবাত মানে সেই জুবিন দাৰ এক আদৰ্শ আপোনাৰ তাতো বিচাৰি পাইছোঁ। কাৰণ কিয় আপুনি এইখিনি নকৰিলেও হয়, আপুনি ঠিকা টোকোলা কৰিও আপুনি তেনেকৈ থাকি চলিব পাৰে, আপোনাৰ নিজৰ গুৱাহাটীত ঘৰ আছে, গোটেই আছে যি আছে, কিন্তু আমি তাৰ ভিতৰতো আপুনি আমাৰ নিচিনা মানুহখিনিক আপুনি এখন মঞ্চ দি আমাৰ মনৰ কথাখিনি ক'বলৈ এটা সুবিধা দিছে, বিভিন্নজনক আনিছে, বিভিন্ন অতিথিৰ লগত কথা বতৰা পাতিছে। তাৰ উপৰিও যে এইসকল মই আজি যুৱতী কেইগৰাকীক দেখিলোঁ, আপোনাৰ বাতৰি কাকতখনৰ লগত যিসকল লোক জড়িত তেওঁলোকক দেখিলোঁ যে আপুনি এনেকৈ সংস্থাপন দিছে, এইটো এটা বহুত ডাঙৰ কথা। আৰু এয়া এই পদক্ষেপ আপোনাৰ এই যাত্ৰা অব্যাহত থাকক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। যদি ভৱিষ্যতে কিবা আমাৰ ফালৰ পৰা যিকোনো সঁহাৰি বা যেনেকুৱা ধৰণৰ সহায় প্ৰয়োজন হয়, আমি সদায় আছোঁ আৰু সদায় আমি এনেকুৱা ধৰণৰ পদক্ষেপত এনেকুৱা ধৰণৰ অনুষ্ঠানৰ লগত জড়িত হ'ব পাৰে আমি নিজকে সৌভাগ্য মানিম। আৰু আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অনুষ্ঠানলৈ মাতি আনি মোৰ মনৰ কথাখিনি একদম মানে সঠিক ৰূপত মানে উপস্থাপন কৰিবলৈ সুবিধা দিয়াৰ বাবে ধন্যবাদ ফুকন ডাঙৰীয়া। প্ৰিয় দৰ্শক, লেংডন বাতৰি মনৰ পৃথিৱী অনুষ্ঠানত